গুড মৰ্ণিং। আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। মই ৰাতিপুৱা উঠি গা পা ধুই এতিয়া বনাই আছোঁ ঋষভৰ কাৰণে টিফিনত তাক ৰুটি দিব লাগিব। ৰুটি বনোৱা বস্তুৱে দিব লাগে যেতিয়া। আজি ৰুটি আৰু যোৱাকালিও ৰুটি দিছোঁ আৰু আজিও ৰুটি খুৱাবলৈ চেষ্টা কৰি আছোঁ এতিয়া, কাৰণ স্কুলত গ'লে সি অলপমান খায় আৰু স্কুলত ভয় কৰে অলপমান, গতিকে ৰুটি এনে খাবলৈ বেয়া পায়। তাতে চচ লগাই দিছোঁ যাতে সি খাবৰ কাৰণে সুবিধা হয়। আৰু আলু ভাজিটো আছেই, আলু ভাজি খাব ভাল পায়, কিন্তু এনেকৈ ৰুটিটো নাখায় আৰু ৰুটিটো এনে এৰি থৈ দিয়ে। তাৰ কাৰণে সৰু সৰু ৰুটি দুখন বনাই দিলোঁ, সৰুকৈ দিছোঁ, আৰু আলু ভাজি আৰু লগত আপেল এক পিচ দি টিফিন বক্সটো তাৰ মই দি দিম। সৰু বাচ্ছাক খুৱাবলৈ যে ইমান দিগদাৰ, আৰু আমাৰ টিকলাৰ মানে খোৱা বোৱাত অকণমান খুবেই বেছি দিগদাৰ আছিলে তাৰ সৰুৰ পৰা। এতিয়া স্কুলত যোৱাৰ পৰা অকণমান হৈছে। স্কুলত মানে মেমহঁতৰ ভয়তে কিছুমান বস্তু খাই দিয়ে আৰু। এটা টিফিন ৰেডি কৰিলোঁ আৰু এতিয়া ওলাম দুয়োটা। ৰাতিপুৱা 7:10 আমি ঘৰৰ পৰা ওলালোঁ, কিন্তু এনেকুৱা ৰ'দ দিছে যেন 12টামান বাজিছে তেনেকুৱা লাগি আছে। ইমান ৰাতিপুৱাই মই ছাতি লৈ নাহিলোঁ, ভাবিছিলোঁ ইমান ৰ'দ নাপাম, কিন্তু চাওকচোন কেনেকুৱা ৰ'দ দিছে এতিয়া, মানে চকু মেলিব নোৱাৰা অৱস্থা। আৰু এতিয়া তাক কিবাকৈ থৈ থৈ মেলি আহিলোঁ আহিলোঁ। স্কুলৰ পৰা। আহি পাবৰ হ'ল কিছু সময়, ঘৰ চৰ অকণমান চাফ চিকুণ কৰিলোঁ। গোটেই কাম ৰাতিপুৱা কৰা নহয়, এতিয়া অলপ কৰি মেলি আজৰি হ'লোঁ। হয়, ভাবিছোঁ চুলিখিনিৰ কাৰণে কিবা এটা কৰোঁ আজি। তেল চেল অকণমান লগাইছোঁ, তেল চেল লগাই একদম বেমাৰী দেখা হৈ আছে। তেলটো এইকাৰণে লগাইছোঁ কাৰণ মই আজি লগাম বুলি কিবা ট্ৰিটমেণ্ট এটা কৰোঁ বুলি ভাবিছোঁ, আৰু একদম ড্ৰাই চুলিত মানে বস্তুবোৰ এপ্লাই কৰা দিগদাৰ হৈ যায়। সেইকাৰণে ভাবিলোঁ অকণমান তেল লগাই থৈ দিছোঁ, একদম বেছি নহয়, অলপমান। ব'লকচোন ভিডিঅ'টো ফালে আগবাঢ়ো এতিয়া। তো এয়া ৰাতিপুৱাই মানে কি যোৱা ৰাতি ভিজাই থৈছিলোঁ। ৰাতিপুৱা নহয়, যোৱা ৰাতি ভিজাই থৈছিলোঁ মেথি। তাতে কেইটামান কালজিৰাও আছে দেখিছেনে? মানে মেথি শেষ হৈ গৈছিল মোৰ ঘৰত, আৰু মই এই পাঁচফোৰণৰ পৰা বাচি বাচি ইমানকেইটা উলিয়াইছোঁ দেই। তাৰপাছত মই মানে এতিয়া মেথিখিনি ভালদৰে ধুই ল'লোঁ, তাত দৈ মিলাই দিলোঁ, আৰু চনেকা আন্দাটো লাগিবই। আন্দাটো বগাখিনিহে দিম, কুহুমটো নিদিওঁ। আৰু এল'ভেৰা আছিল, এল'ভেৰা মই নিদিলোঁ কাৰণ মেথিৰ যিমান পিছল, এল'ভেৰা নিদিলেও হৈ যায়। এল'ভেৰাৰ কোনো দৰকাৰ নাই মেথি লগালে। মেথিটো চুলিৰ কাৰণে খুবেই ভাল হয়। মানে চুলি যাৰ অকণমান ক'লাটো কম, মানে ব্ৰাউন টাইপত থাকে, তেওঁলোকে যদি মেথি লগায় সৰুৰ পৰা, তেতিয়াও চুলিবোৰ ধুনীয়া ঘন আৰু ক'লা হয় দেই, ঘনো হয়। আৰু চুলিবোৰ যে সৰি সৰি যে পাতল হৈ যায়, স্কেল্পটো মোৰতো বহুত সৰিছিল চুলি, কিন্তু মোৰ এনেকৈ মাজে মাজে যত্ন লৈ থাকোঁ কাৰণে চুলি এতিয়াও মোৰ ইমান পাতল হৈ যোৱা নাই, কিন্তু ধুনীয়াকৈ মানে এটা কণ্ট্ৰলত আছে। আৰু এতিয়া পেষ্টটো বনাই হোৱাৰ পিছত বেছি গোটা হৈছে, সেইকাৰণে তাতে মই আৰু দৈ মিলালোঁ। দৈ নাথাকিলে পানীও মিলাব পাৰে, আৰু নতুবা কিন্তু গৰম কৰা গাখীৰ যদি থাকে, গাখীৰটোও মিলাই দিব পাৰে অলপমান, একো নহয়। গাখীৰটো ভালেই হয়, গাখীৰটো মানে প্ৰ'টিন থাকে, গাখীৰৰ প্ৰ'টিনটো চুলিৰ কাৰণে ভাল হয়। তাৰপিছত মই ভাবিছিলোঁ সোনকালে লগাই ল'ম, কিন্তু মই আজি কাৰেণ্টৰো অসুবিধা হৈ আছিল, গতিকে মই টিকলাক একেবাৰে স্কুলৰ পৰা আনিয়ে ল'লোঁ। আৰু এনেও আজি সোনকালে ছুটি দিলে 11টা বজাত, গতিকে তাক আনি মেলি এতিয়া নিশ্চিন্ত হৈ মই এতিয়া চুলিত এয়া পেষ্টটো এপ্লাই কৰিম। আৰু সি ইফালে কাপোৰ চাপোৰ খুলি ফ্ৰিজৰ পৰা বৰফ উলিয়াব গৈছে, বৰফ চৰফ লগাব গাত। গৰমত থাকিব পৰা নাই বেচেৰা। কাৰেণ্টটো কি বা হৈছে নাজানো, দুদিনৰ পৰা খুব ডিষ্টাৰ্ব হৈ আছে। আৰু এয়া চাওকচোন, সি গোটেই কাপোৰ খুলি লৈ সি এতিয়া দেখিলে মোক গালি দিব ভিডিঅ'ত, তাক এনেকৈ উলিয়াই দিয়া বুলি। তাৰপিছত এনেকৈ অলপ অলপকৈ চুলিৰ মাজত সোমোৱাকৈ ভালদৰে লগালোঁ, মানে আঙুলিবোৰ ভালকৈ চুলিৰ মাজত সোমোৱাই দি, যাতে স্কেল্পতো লাগে আৰু গোটেই মানে চুলিতে লাগে, অল হেয়াৰত যাতে বস্তুখিনি লাগে। বহুতদিন কেয়াৰ নকৰিলে চুলি বা ছাল অলপ হ'লেও বেয়া হ'বলৈ ধৰে দিয়ক। সেইকাৰণে মাজে মাজে অলপ কৰিব লাগে, সময় উলিয়াই নিজৰ কাৰণে। এনেকৈ লগাই চগাই অকণমান টিভি চালোঁ, তাৰপিছত তাক গা পা ধুৱাই ভাত খাবলৈ দিব লাগিব। আৰু এতিয়া গৰমতে সি বৰফবোৰ লগাই আছে ন, বেছি সময় লগাই থাকিলে বেয়া, গতিকে মই সোনকালে তাক ভাত তাত দিলোঁ, গা ধুৱাই লৈ আহিলোঁ, তাৰপিছত ভাত দিলোঁ এনেকৈ। আৰু আজি কি কি বনাইছোঁ চাওকচোন। এইটো নিচলা মাছৰ কাৰী, এইটো দালি অকণমান দিছোঁ তাক। আকৌ মই ভিডিঅ' বনাম বুলি অহালৈকে সি দৈটো খাই চাফা কৰি দিলে। এইফালে চয়াবিন আছে, আৰু
পচলা খাৰ দিয়া ক'লা কচু, আৰু তাকে দেখি মই লোভিয়াটো ৰখিব নোৱাৰি তাৰ খোৱা হোৱাৰ পিছত তাৰ কাঁহীতে অকণমান ভাত লৈ মই খাবলৈ বহি গ'লোঁ চাওকচোন। কিন্তু ভাবিছিলোঁ মূৰটো চেম্পু টেম্পু কৰি কেনে খাম ভাত, কিন্তু নহ'ল আৰু এইফালে ভোকো লাগিছে, আৰু দ্বিতীয় কথা মই ইমান ভাল পাওঁ পচলা চচলা খাই, আজি বহুত দিনৰ মূৰত পাই গ'লোঁ, গতিকে আৰু কোনে ৰখি থাকে আৰু এতিয়া আৰু আগতে খোৱাহে কথা। এতিয়া খাইছোঁ দেই ধুনীয়াকৈ, খায়ো ভাল লাগিছে অলপ। মই মানে এনেকুৱা বস্তুবোৰ খুব ভাল পাওঁ, কচু, কলডিল ভাজিও আছে, কিন্তু কলডিলটো ইমান ভাল নাপাওঁ। যি হওক, খাই বৈ অকণমান সময় টিকলাক টোপনি চোপনি খেদালোঁ, তাৰপিছত মই আকৌ গা পা ধুলোঁ দেই। কিন্তু গা পা ধুই খুব ভাল লাগিলে, ঠাণ্ডা ঠাণ্ডা লাগিছে এতিয়া অলপমান, বতৰটো অলপমান ঠাণ্ডা কৰিলে ৰাতিপুৱাতকৈ। আৰু চুলিখিনি চাওক, ক'লা দেখিছেনে? আৰু ঘন হৈ আছে, কিন্তু চুলি ইমান সৰিছিল যদিও পাতল কিন্তু হোৱা নাই মোৰ চুলি, কাৰণ মাজে মাজে মই এনেকৈ কেয়াৰ লৈ থাকোঁ, আৰু আপোনালোকেও ল'ব। ভিডিঅ'টি চাই কেনে পালে জনাব।